হাই গাইজ, এইজনী মোৰ ফাৰ্মৰ প্ৰথম মাক দুজনী হয়। আজি প্ৰায় 15-20 দিনমান হৈছে গাই লোৱা হ'ল। আৰু সেই তিনিজনী মোৰ ছেকেণ্ড বেষ্টৰ হয়। তিনিজনী মাইকী গাহৰি, এইটো গাভিনী হৈ আছে। আজি বৰ্তমানলৈকে 2 মাহ দিন পাৰ হৈ গৈছে গাই লোৱা। আৰু প্ৰথম বেষ্টৰ গোটেইখিনি পোৱালি বিক্ৰী দিয়া হ'ল বুলি ক'ব পাৰি, কাৰণ তাৰে মাইকী গাহৰি তোৱা নাছিলে। তাৰপাছতে এইটো পোৱালিকেইটা আজি 12-13 তাৰিখ মানত দুটা কিস্তিত হৈছিলে। 12 তাৰিখে এটা পাৰ্টি 1 মাহ হ'ব, 2 মাহ হ'ব। 13 তাৰিখে এটা পাৰ্টি 2 মাহ হ'ব। এতিয়া বিক্ৰী কৰিবলৈ তাৰে ইয়াৰে 5টা পোৱালি আছে। যদি কোনোবাই ল'ব বিচাৰে কণ্টেক্ট কৰিব পাৰিব। তাৰে বাকীখিনি মই নিজে ৰাখি দিম। ভৱিষ্যতে মই ফাৰ্মখন বঢ়াব বিচাৰোঁ, সেইটো কাৰণে। এইটোৱে হ'ল মোৰ ষ্টক ৰুম কৰি ৰাখিছোঁ। এইটো একচুৱেলি গাড়ী বঢ়াবৰ কাৰণে বনাইছিলোঁ, কিন্তু ষ্টক ৰুম এতিয়া বনোৱা হোৱা নাই। সেইটো কাৰণে সিয়াকে ষ্টক ৰুম বনাই দিছোঁ। এতিয়া বাৰু ইয়াতে দানা ভিজাওঁ। আৰু সেইখন চিনটেক্স এটা লৈছোঁ 500 লিটাৰ। আজি 2 দিনৰ আগতে লোৱা হৈছে। বাৰিষা ছিজন, কাৰেণ্টৰ ডিষ্টাৰ্ব হয়, সেইটো কাৰণে পানী ষ্টক কৰিবলৈ। সেয়ে আৰু সেইখনেই হয় মোৰ ফুল ফাৰ্মৰ দৃশ্য। 4টা ৰুম বৰ্তমানে বনাই ৰাখিছোঁ। এতিয়াতো আৰু 2টামান ৰুম এতিয়া বঢ়াব লাগিব, কাৰণ এতিয়া পোৱালিকেইটা ছেপাৰেট কৰি থৈ দিব লাগিব, নহ'লে এটা ৰুমত নহ'বগৈ। ষ্টক ৰুম বনাব লাগিব আৰু প্লাছ এটা ৰুম এডজাষ্ট কৰি বনাবগৈ লাগিব। সেয়াই, বাই।